পঞ্চায়তৰ পঞ্চানন ৰস মাৰ কসম কৈ দিলো শুনিলে ভোটাৰ হৈ যাব বস ভোট গ'ল পেহীদেউ জিকিল খুৰীদেউ হাৰিল দাদাৰ মুখত হাঁহি পিছে খুৰাদেৱে হাৰি ভাঙিলে ভাতৰ কাহি এইজন বৰপেটাৰ কেৰামত প্ৰাৰ্থী কেৰামতে কেৰামতালি দেখুৱাই ইংৰাজীতহে My dear ladies and gentlemen, my name is Keramotali Ahmed, Total Cow, Panchayat, Howli and Ward number 2, Gandharipara. I'm a candidate for independence, and that is why the media asked to me as a candidate. I am very, very happy at that time for the chance in the place of our block area. কেৰামত বোলে বিএ পাছে গাঁৱৰ কোনোবাই বুজক বা নুবুজক কেৰামতে লাগ বা নোহোৱা ইংলিছ মাৰিবই They are like to me as a sure for how many problems in the place of our ward number. That is the why the general people and voter they like to me. I also support. I also taken to the vote collection coming this for function in our Assam. Thank you very much. এইজন বিহপুৰীয়াৰ বৰুৱালী চমুৱাগাঁৱৰ ৰঞ্জন হাজৰিকা ৱাৰ্ড সদস্য হিচাপে জয়লাভ কৰা ৰঞ্জন ৰাজনীতিবিদ নহয় হেনো কবিহে সাহিত্য সভালৈ গ'লো বাইকখন থলো মূল গেটৰ সন্মুখত সেলফি এখন ললো সোমায়ে দেখিলো বাঁহবোৰ বেকা তললৈ চালো ৰাস্তাটো পকা সোঁফালে দেখিলো নামঘৰৰ দৰে ভিতৰত ভাউৰিয়াই বচন মাতি আছে ভাওনা চোৱা দৰ্শক এশও নহ'ব চাগে তাৰ পাছত চালোগৈ গ্ৰন্থমেলা মানুহবোৰৰ তাত সোমাবলৈ ভয় হ'বলা তাৰ পিছত দেখিলো গোটেই দোকান বজাৰৰ খেলা বেনাৰখন চাই গম পালো এইখনেই বাণিজ্য মেলা অকণমান গৈ নাকত গোন্ধ এটা পালো ভাবিলো ইয়াতেই হৈছে চাগে সাহিত্যিকৰ মিলন জুমি চাই গম পালো ইয়াত চলিছে ভোজন আহিবৰ পৰত নামঘৰত সেৱা এটা ললো ভাষাটো জাতিটো জীয়াই ৰখাৰ দায়িত্ব তোমাকেই দিলো এয়া ৰায়পুৰৰ বেপাৰী বাইদেউ ও ৰবহে বাইদেউ পিছে ভোটৰ বেপাৰ কৰি জিকা নাই দেই বাইদেউৰ উপাধিহে বেপাৰী ইলেকশ্যন জিকি এতিয়া বাইদেউৰ ককা আইতাকে বৰ টেনশ্যন মোৰ নাম উমাৰায় বেপাৰী 122 নং গাইখোৱা গাই পঞ্চায়ত থাকি মই নিৰ্বাচিত হৈছোঁ আৰু আপুনি ৰাইজৰ ওচৰতে ভোট বুলি গৈছিলে কি সমস্যাৰ সন্মুখীন হৈছিলে মানে দেউতি আৰু আইবিলাকৰ আৰু বৃদ্ধ পেঞ্চন হোৱা নাই এইবিলাক সমাধা কৰিব নেকি আপুনি হয় কৰিম ইপিনে কামপুৰৰ এইগৰাকী বাইদেউ বোলে জিকিছিলে পিছে কোনোবাই কুটকৌশল কৰি হৰুৱাই দিলে স্বপ্না বাইদেউৰ সপোন হৈয়ে থাকিল মামনিহে জিকিল মোক সেইদিনাখন কাউণ্টিঙৰ ভিতৰত 2-3 বাৰ গৈ যেতিয়া মই সুধিছোঁ যে কাউণ্টিং ফৰ্মখন দিব নে কিন্তু তেতিয়া কৈছে মোক যে পিছদিনা ব্লকত দিম কোৱাৰ পিছত আমি অলপ অপেক্ষা কৰি আমি ঘৰা-ঘৰি গুচি আহিলোঁ ভাবিছোঁ পিছদিনা ব্লকত গৈ আমি ল'মগৈ কাগজখন উইনাৰশ্বিপখন অলৰেডি আমি পিছদিনা খবৰ পাইছোঁ যে মোৰ এগেইনষ্টত যিগৰাকী মানে উঠিছে মামনি হাজৰিকাক উইনাৰশ্বিপখন তেওঁ পাই গৈছে এইটো কেনেকৈ হ'ব পাৰিলে ডিচি ছাৰে বোলে কৈছিলে স্বপ্না দেৱী উইনাৰ সেইটোৱে বিচাৰিছোঁ উপায় নাই তাকে কৰি দিয়ক ৰিকাউণ্টিং কৰি দিয়ক তাত মোক ছাৰে কৈ দিছে স্বপ্না দেৱী উইনাৰ বঙাইগাঁৱৰ আলুকুন্দা পঞ্চায়তৰ প্ৰাৰ্থী ৰেজাবুল হকে বোলে এটাও ভোট নাপালে পিছে ৰাইজ আচৰিত ৰেজাবুলৰ নিজৰ ভোটটো পিছে ক'ত গ'ল ইয়াত যেহেতু রেজাউল করিম আছিল তেও ক্যান্ডিডেট হিসাবে আসলে কিন্তু তেওর বক্সত এটা ভোটও পারে না কি হ'ব পাৰে আপোনাৰ মতে কি হ'ব পাৰে তে ষড়যন্ত্ৰমূলক ভাবে কোনোবাই ভোট দিয়ে হয়তো নিশ্চিত কারণ তেও ক্যান্ডিডেট হিসাবে তেও নিজৰ ভোটটো হলে পড়িব লাগিছিল তেওর মাক দেউতা সেইখিনিও পড়িব লাগিছিল যদি পড়া নাই নিশ্চয় কোনো ষড়যন্ত্র আছে লাহৰীঘাটৰ ৰজা গাঁথুৱা জিলা পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী বাইদেউ জিকিল লেম্পটো লৈ নিশাও প্ৰচাৰ কৰি ফুৰা বাইদেউ ক'লে ৰাইজে ৰজা মই আছিলো ৰাইজৰ দ্বাৰা মনোনীত নিৰ্দলীয় প্ৰাৰ্থী মোৰ প্ৰতীক চিহ্ন আজি মোৰ লগত আছে হাৰিকেনৰ ছবিটি যে মই এই যে এখন ৰাজনৈতিক যুঁজ তাত এক বৃহৎ সফল বুলি ক'ব লাগিব কাৰণ দুটাকে শক্তিশালী ৰাষ্ট্ৰীয় দল থকা স্বত্তেও মই এগৰাকী সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা ওলাই আহি ৰাইজৰ যি মৰম আদৰ
যি সহায় সহযোগ সমৰ্থন পাইছোঁ সেয়া বহুমূলীয়া ভোট পবিত্ৰ মনেৰে মোক দান কৰিছে। ইপিনে বৰপেটাৰ কয়াকুছিত 2 নম্বৰী হ'ল বোলে জিকিল AIUDFৰ প্ৰাৰ্থী পিছে মালা পিন্ধিলে কংগ্ৰেছীয়ে বদৰৰ পাৰ্টিৰ প্ৰাৰ্থীৰ তামাম দুখ ইছমাইলে গলত ফুলৰ মালা লৈ ঘূৰি আছে আমি আচৰিত হ'লোঁ নীলজ্জৰ দৰে তাৰমানে গলত মালা আলি লৈছে এইটোতো নহয় জিকিছোঁ আমি মালা ল'লে ইছমাইলে এইটো কেনেকুৱা কথা পঞ্চায়ত হেনো ৰাজনীতিৰ কুহিপাত জিকিলে আবাদ হাৰিলে বৰবাদ ব্যুৰো ৰিপৰ্ট DY 365